ঈদৰ দিনা ক'ৰবাত লেং খাই পেং খাই পৰি থকা দেখিছেনে? নেদেখে। বৰদিনৰ দিনা কোনোবা দেখিবনে খ্ৰীষ্টান মানুহ? আমাৰ ইয়াৰ কথা মই নাজানো আৰু, হয় নহয়? কিন্তু বহাগ বিহু হওক, মাঘ বিহু বুলি হওক, এই আজি আমুকৰ বিয়া বুলি হওক, সকাম বুলি হওক, আমাৰ হালি দুলি থাকে। জন্মদিনৰ দিনা মাক দেউতাকে নামটো লিখাই আনিব, সানি পেলাই পাই, বুজি নাপাওঁ। গছৰ পাত এখিলাও যেতিয়া ঈশ্বৰৰ ইচ্ছা অবিহনে আমি লৰচৰ নহয় বুলি কৈছোঁ, তেতিয়াহ'লে জীৱনত যিজন ব্যক্তিয়ে যিটো কৰ্ম কৰিবলৈ পাইছে ঈশ্বৰ প্ৰদত্ত কৰ্ম, হয়নে নহয়? সেই কৰ্মটোত নিষ্ঠাটো লাগে। সেইবাবে আমাৰ প্ৰতিটো বস্তুৱে নিৰ্ণয় আছে। চাউল মুঠি দিয়া হওক, ঘৰটো সৰা হওক, শুবলৈ যোৱা বিচনাখনৰো নিৰ্ণয় আছে। সেইটো ঈশ্বৰৰ কৰ্ম। গাৰুটোত যে আগতে চাবচোন, আনটো দূৰৰে কথা, বাকীবিলাকৰ বোলে তালৰ নিৰ্ণয় আছে, খোলৰ নিৰ্ণয় আছে, ধূপৰ নিৰ্ণয় আছে, গছাৰ নিৰ্ণয় আছে, সেই কিন্তু শোৱা বিচনাখনৰ নিৰ্ণয় আছে। আগতে ভাল আছিলে, গ্ৰাম্য সমাজত কি হয়, মানুহ ৰাতি শুব নোৱাৰে। কিয় নোৱাৰে জানেনে? জংঘলবিলাক বেছি আছিলে যে, শিয়ালে চিঞৰে, কুকুৰে চিঞৰে। শিয়ালবোৰ মাৰি মাৰি যেনিবা শেষ কৰিলোঁ আৰু, কুকুৰটো পুহিবলৈ ধৰিলে, সেইকাৰণে অকণমান। এতিয়া কুকুৰ আৰু শিয়ালৰ নিচিনা জন্তুবিলাক শুব নোৱাৰে মানুহৰ হুলস্থুলত, হয়নে নহয়? 31 ডিচেম্বৰলৈ মনত পেলাওকচোন, সেইকেইটাও ভাবে ভূত পিশাচকেইটাও আহিবলৈ বিচাৰি থাকে। আমাতকৈও এইকেইজনৰ লেভেলটো অকণমান বেছি, আমি গৈ কি কৰিমগৈ ইয়াত? কিন্তু ডাঙৰ কথা, সেইটো ভুল মুছলিমজনে নকৰে। ঈদৰ দিনা ক'ৰবাত লেং খাই পেং খাই পৰি থকা দেখিছেনে? নেদেখে। বৰদিনৰ দিনা কোনোবা দেখিবনে খ্ৰীষ্টান মানুহ? আমাৰ ইয়াৰ কথা মই নাজানো আৰু, হয় নহয়? কিন্তু বহাগ বিহু হওক, মাঘ বিহু বুলি হওক, এই আজি আমুকৰ বিয়া বুলি হওক, সকাম বুলি হওক, আমাৰ হালি দুলি থাকে। কিছু আকৌ সেইকণ নহ'লে নহয়। আৰে মানুহ হয়, ইয়াত ধৰ্মৰ কথা নাই ন। ঈশ্বৰে ইমান ধুনীয়া শৰীৰ এটা দিছে, যিটো খালে ইয়াৰ কিবা এডাল ছিগি যোৱাৰো চান্স আছে। নাখাব লাগে, নহয়নে? সৰু নৈতিকতা, সেইটোতো নৈতিক দায়িত্ব। ইয়াত কোনোবাই কি কয় বোলে পাপ হৈ যাব, পুণ্য হৈ যাব, তেনেকুৱা কোনো কথা নাই। নিজৰ শৰীৰ হয়, ইয়াত ভাল ইন্ধন ভৰাব লাগে, হয়নে নহয়? সেইকণটোতো লাগে। সেইবাবে ইয়াত কোৱা যায়, ৰাতি 2-3লৈকে নুশুৱে নহয়, হুলস্থুল। কাৰোবাৰ কৰ্ম ব্যৱস্থাটো তেনেকুৱা, সেইটো মই ক'বলৈ যোৱা নাই, নহয়নে? কিন্তু যদি এনেই অদৰকাৰী অগ্ৰম বগ্ৰমকৈ হুলস্থুল কৰি নিজেও কষ্ট পোৱা, নিজৰ কাষটোকো কষ্ট দিয়া, প্ৰকৃতিকো কষ্ট দিয়া, প্ৰকৃতিটো যিকেইটা চৰাই চিৰিকটি হৈছে মানুহৰ হুলস্থুলত শুব নোৱাৰে, সেইটো অন্ততঃ হ'ব নালাগে, হয়নে নহয়? গতিকে নিজৰ কৰ্মটোৰ পৰা যাতে কাৰোবাৰ অশান্তি নহয়, সেইটোৰ প্ৰতি অকণমান সতৰ্কতা লাগে। এয়াইতো ধৰ্ম, ইয়াত বেলেগ কথা নাই নহয়। এইবিলাক মৰেলিটিৰ শিক্ষাটো কোৱা হয়। মৰেলিটি শিক্ষা আগতে স্কুল কলেজত তেনেকৈ নীতিপাঠ বুলি এখনো আছিল, এতিয়া সেইখনো বাদ দি পেলালে। আৰু সেইখন পঢ়িও লাভ নাই এতিয়া, কাৰণ যিটো ছফ্টৱেৰ ডিজাইন হৈছে ন, এইটো ছফ্টৱেৰ মানে এলা পেচা এণ্টিভাইৰাছে নোৱাৰেগৈ, সঁচাকৈ নোৱাৰেগৈ। চব জানেতো এইটো খাব নালাগে, তথাপিতো খাবলৈ যায়, হয় নে নহয়? চব জানে এইটো ক'ব নালাগে, তথাপিতো কয়, হয়নে নহয়? সেইকাৰণে এইটোক মানে কিবা নীতি কথা কৈ লাভ নাই, বুজাই লাভ নাই। সেইটো পৰিৱৰ্তন একমাত্ৰ তেতিয়াহে সম্ভৱ, যেতিয়া তেওঁ এটা ছিষ্টেমেটিকভাৱে এটা বিষয়ত আগবাঢ়িছে। এদিনতে চব হৈ নাযায়, অকণমান টাইম দিয়াটো প্ৰয়োজন। অ আ ক খ কেইটাও এদিনতে নিশিকে, এইটো নহয় এইবিলাক কৰি থাকিলে কি হ'ব, নিজেই লাইনটোলৈ আহিব লাগিব। এতিয়া চাওকচোন, এতিয়া আধুনিক যুগত মানুহে কয় ন, আজিৰ যুগটোত থাকি এইবিলাক কিয় কৰিব লাগিছে, এনেকুৱা কি কৰিব লাগিছে। ভাৰতীয় সংস্কৃতিৰ মহানতাটো চাওক। আজি এই কিছু মাহৰ আগতে যীশু খ্ৰীষ্টৰ, নহ'লে আমাৰ ইয়াত অকণমান ধৰ্মান্তৰকৰণ এটা হৈ গ'লে বহুত ডাঙৰ হুলস্থুলতা হৈ যায় নহয়। আমাৰ সংস্কৃতিত ধৰ্মান্তৰকৰণৰ কোনো কনচেপ্ট নাই, ৰূপান্তৰণ। আমাৰ কনভাৰ্টেশ্যন নাই, ট্ৰান্সফৰ্মেশ্যন। ৰুটটো চাওক কিমানলৈকে আছে। আমাৰ মানে পাশ্চাত্যক অনুসৰণ কৰিব লাগিছে। অলপ দিন আগতে যিখন ৰুমত যীশু খ্ৰীষ্টক ক্ৰছবিদ্ধ কৰাৰ পিছত যিখন কাপোৰত তেওঁ মানে শৰীৰটো থোৱা গৈছিল ন, শ্বুড অফ টৰিন বুলি কয়, সেইখনত যেতিয়া থকা হিউমেন DNA টেষ্ট কৰা গৈছে, আজি বেছি হয় নাই, যোৱা মাহৰ, এইটো এটা ইণ্টাৰনেশ্যনেল 48% DNA ভাৰতীয় মূলৰ মানুহৰ লগত মিলে। মই এইটোৰ পৰা এইটো ক্লেইম কৰিব বিচৰা নাই যীশু খ্ৰীষ্ট ভাৰতীয় মানুহ এজন আছিল। ক'ব এইটো বিচাৰিছোঁ যে যীশু খ্ৰীষ্টৰ পৰা এটা নতুন ধৰ্ম আৰম্ভ হ'ল বুলি ক'ব লাগিব, হয়নে নহয়? অৰিজিনৰ ক্ষেত্ৰত ক'লৈ টুৱাইছ ইয়ালৈকে 2025ৰ শেষৰ ফালে ইণ্ডোনেছিয়াৰ প্ৰেছিডেণ্ট ভাৰত ভ্ৰমণত আহিছিল, পাৰ্লিয়ামেণ্টত এটা স্পীচ দিছিল। চাবগৈচোন,
তাত তেওঁ এটা কথা কৈছিল যে মই আজি এসপ্তাহৰ আগতে মোৰ DNA টেষ্ট কৰি চাইছিলোঁ, মোৰ 80% মেন DNA মেটচ কৰে ইণ্ডিয়ান DNAৰ লগত। কি ক'ব বিচাৰিছে? আটাইতকৈ বেছি মুছলিম পপুলেশ্যন বেছি থকা দেশ হৈছে ইণ্ডোনেছিয়া, চৌদি আৰৱ নহয়, আটাইতকৈ বেছি ইণ্ডোনেছিয়াত আছে। আৰু তাত ৰজাৰ যিটো ৰাজমহল, তাত 256টা গৰুড়ৰ মূৰ্তি আছে। বোলে কিয়? কিন্তু মুছলিম দেশখনত এই ৰজাখনত 256টা গৰুড়ৰ মূৰ্তি ক'ৰ পৰা আহিলে? বোলে নহয়, আমাৰ অৰিজিনটোতো ভাৰতৰ পৰা আহিছে। যেতিয়া ভাৰতবৰ্ষ 1947 চনত প্ৰথম স্বাধীনতা দিৱস পালন কৰিছিল, তাৰ চিফ গেষ্ট কোন আছিল? মহম্মদ সুকৰ্ণ, ইণ্ডোনেছিয়াৰ প্ৰধানমন্ত্ৰী আছিল তেওঁ। চাওকচোন নামটো কি? মহম্মদ সুকৰ্ণ। সুকৰ্ণ ক'ৰ পৰা আহিছে? মহাভাৰতৰ নামৰ পৰা। ৰাষ্ট্ৰ এখনলৈ যেতিয়া ৰাষ্ট্ৰপ্ৰধান এজন যায়, তেতিয়া ৰাষ্ট্ৰখনৰ ফালৰ পৰা এটা গিফ্ট দিয়া যায়। আগতে তাজমহল দিছিল, যেতিয়া প্ৰধানমন্ত্ৰী নেহেৰুৱে তেওঁৰ হাতত তাজমহল দিছিল, নহয় বোলে মোক আৰু এটা গিফ্ট লাগিব। বোলে কি গিফ্ট? মই এটা টেকেলিত অৰ্থাৎ এটা লোটাত অলপ গংগাজল লৈ যাব বিচাৰিছোঁ। এইটো বহুত ডাঙৰ ইছ্যু হৈ গৈছিল যে মুছলিম পপুলেশ্যনৰ কাণ্ট্ৰি এজন প্ৰেছিডেণ্ট আহি পেলাই ইয়াত গংগাজল লৈ যাব বিচাৰিছে। কিয়? কাৰণ মোৰ ধৰ্মান্তকৰণ হৈ এতিয়া আমাৰ সংস্কৃতি বেলেগ হৈছে, কিন্তু মই নিজৰ ৰুটটো এৰি দিব নোৱাৰোঁ নহয়, হয় নহয়? এতিয়া আকৌ ইয়াত গংগাজল বুলি ক'লে কিছুসকলৰ গাটো চিটচিটাই যায়গৈ। সেইটো হ'ব নালাগে। কোনোবাই গংগাত গা ধুবলৈ যায় নাযায় নিজা কথা, কিন্তু সন্মান আছে। এই গোটেই কথাখিনিয়ে ভাৰতীয় সংস্কৃতিটো সংঘবদ্ধ কৰি ৰাখিছে। আমাৰ ওচৰতে মানুহবিলাক বাহিৰত ফুৰিবলৈ যায়, গোৱা যায়, অমুক যায়, যাব লাগে, নহয়নে? আমাৰ অসমখনৰ ওচৰতে এখন ঠাই আছে, সকলোৱে মোবাইলত চালেই পাই যাব, মায়াপুৰ বুলি কয়। মায়াপুৰত এটা সময়ত আটাইতকৈ বেছি মুছলিম পপুলেশ্যন আছিল। এতিয়াতো বেংগলী মানুহ থাকে খোলাকৈ ক'বলৈ গ'লে, কিন্তু বেংগলী মানুহতকৈও তাত ফৰেনৰ মানে বিদেশী মানুহ বেছি। আমাৰ ফুৰিবলৈ গ'লে কাপোৰৰ পৰিমাণ কমি যায়, হয়নে নহয়? আমাৰ কাপোৰৰ পৰিমাণ কমে। সেইটো বোলে আধুনিকতা। তাত সেই বাহিৰৰ মানুহসকল আহি ইয়াত ঘূৰি ফুৰিছে, দেখিলে বুজি দেখাম আমাৰ লাজ লাগে। আমাৰ মানুহে ধুতিখন পিন্ধিব নাজানে, হয় নহয়? এইফালে দাং খাই থাকে, সেইফালে পৰি থাকে, নাজানে নহয়, জানে জানো? তাত আপোনাৰ ধুতি পিন্ধি মহিলাসকলে ভাৰতীয় মূলৰ, তাতটোতো চাদৰ মেখেলা নিপিন্ধে, ভাৰতীয় মূলতো শাৰী পৰিধান কৰে ন? শাৰী পৰিধান কৰি পেলাই তেনেকৈ সেইটো বোলে ঘূৰি ফুৰাই নাই। তাত যিটো বিশ্বৰ প্ৰথমটো বৈদিক মিউজিয়াম বনোৱা গৈছে ন, চন্দ্ৰোদয় মন্দিৰ বুলি, তাৰ কাৰণে 1000 কোটি টকা। আলফ্ৰেড ফৰ্ড, যিটো ফৰ্ড কোম্পানীৰ মালিক আছিল, নাম লৈছে ভক্ত অম্বৰীশৰ নামত, অম্বৰীশ দাস। কাৰণ ঈশ্বৰৰ দাস হয় ন। তাৰ ভিতৰতো সিমানলৈকে ঠিকেই আছিল। এনেকুৱা এখন গাঁও আছে, যিখন গাঁৱত আপোনাৰ মানে প্লাষ্টিকৰ পলিথিনটো এণ্ট্ৰি কৰিবলৈ নিদিয়ে, পাছ এটা লাগে। ভিতৰত যিখিনি মানুহ আছে চব ভাৰতীয় মূলৰ এজনো মানুহ নাই, চব ৰাছিয়া, ইউক্ৰেইন, আমেৰিকা, ব্ৰাজিল, অষ্ট্ৰেলিয়া। কেনেকৈ আছে? সেই আগৰ দিনত যে ঋষিমুনিসকল আছিল, এই গোবৰে লিপা জুপুৰি, গাই গৰুৰ পৰা প্ৰস্তুত কৰা মাখন, সেই দধি মথন কৰা দি তেনেকৈ প্ৰস্তুত কৰা চব মেটেৰিয়েল তাত ইউজ কৰে। গুৰুকুলৰ ছিষ্টেম। তাৰ অৰ্থ এইটো নহয় বোলে আজিৰ যুগত আকৌ আগৰ দিনলৈ ঘূৰি গৈছে, নাই যোৱা। আজিৰ যুগত পূৰ্বৰ নিজৰ সংস্কৃতিক জড়িত কৰিছে। আমি A4 এপুল পঢ়োঁ, তাত A4 কি পঢ়াই জানেনে? কি পঢ়ায় বাৰু? A for অৰ্জুন, B for বলৰাম, C for চৈতন্য। আমাৰ B for বল কৰি থাকোঁতে বল খেলিহে ডাঙৰ হয়, বলৰামক চিনি নাপায় নহয়, হয় নহয়? ইংৰাজী শব্দকেইটা ধুনীয়াকৈ শিকে, শিকাত আপত্তি নাই। আজিৰ যুগত চব শিক্ষা লাগে, কিন্তু তাৰ লগতে নিজৰ অৰিজিনটোৰ সৈতেও পৰিচয় হ'ব লাগে। মই এইকাৰণেই কথা প্ৰসংগ টানি আনিছোঁ। আমিতো এইখিনি হোৱা নাই, সিমানলৈকে কৈছোঁ নহয়, তাতোতকৈ ভয়ংকৰ কথা মই নিজে ব্যক্তিগতভাৱে পাইছোঁ, সেইকাৰণে মই পূৰা কনফিডেঞ্চত এইটো কথা ক'ব পাৰোঁ। অলপ আগত যে ওলাইছিল আমাৰ চাধাখন খোৱা নোখোৱাৰ পৰা উঠিবগৈ আমি নোৱাৰোঁ। তাত নিমখ নাখায় মানুহে, বোলে ডায়েবেটিছৰ কাৰণে চেনি নাখায়, তেতিয়া বুজিব পাৰি, হয় নহয়? সোৱাদৰ পৰা যদি নিমখটো আপুনি নাইকিয়া কৰি দিয়ে, তেতিয়া কি খাব সোৱাদৰ নামত? নিমখ নথকা বস্তুটো বোলে মই গোটেই জীৱনটো উপবাস ৰূপত গ্ৰহণ কৰিছোঁ, গতিকে ভোজনৰ পৰা নিমখ বাদ দি দিছোঁ। সিমানটোতো আমি কৰিবগৈ নালাগে। তাত তেনেকুৱা এটা লেভেলত গৈ কিছু মানুহে বাহিৰৰ পৰা আহি ইয়াত নিজৰ দেশৰ নাগৰিকত্ব পৰিত্যাগ কৰি দিছে। কিয়? কিবা এটা বিশেষ পাইছে ন, আমিতো ইমানখিনিও কৰিবগৈ নালাগে। সেইকাৰণেতো এইখিনি কোৱা হৈছে, বোলে কৰ্ণে শুনে কৃষ্ণৰ কথা, মুখে বোলা ৰাম। মোক ধন টকা পইচাই যদি সকলো হ'লহেঁতেন, তেতিয়া মুকেশ আম্বানীয়ে ঈশ্বৰৰ ওচৰত গৈ হাতযোৰ কৰিবগৈ নালাগে নহয়, হয় নহয়?
আমি ধৰি লওক বিয়া সভা এখন পাতিলে আমাৰ কি হয়, গোটেই আখুৰিক যিবিলাক কৰ্ম চব আমাৰ ওচৰত হয়। মুকেশ আম্বানী বিলেনিয়াৰ মানুহ, বিয়া পাতিছিলে নহয়, গোটেই পৃথিৱীয়ে দেখিছিলে। কেনেকৈ পাতিছিলে? গোটেই ধৰ্মগুৰুসকলক নিমন্ত্ৰণ জনাই সম্পূৰ্ণ এটা আধ্যাত্মিক পৰিৱেশত। আমাৰ আকৌ ডিঙি এটা নাকাটিলে নহয়, তেনেকৈ মিতি কুটুমেই নাহিব। আৰে কি কেনেকুৱা পৰ্যায়লৈ, এইবিলাক কথা কৈ লাভ নাই। হ'লেও বাৰু এনেকৈ নক'লে কেনেকৈ ক'ম। ক'ব বিচৰা হৈছে বিবাহ বুলি কোৱাটো এটা বহুত ডাঙৰ দায়িত্ব ন, পবিত্ৰ কৰ্ম। সেই পবিত্ৰতাৰে কৰিব লাগে, পবিত্ৰতাৰ মাজত আচৰণ হ'ব লাগে। বাকী কোনে কি খাইছে কি কৰিছে আমাৰ সেইটো দৰকাৰ নাই। এইবিলাকতো এইটো ডাঙৰ ডাঙৰ সংস্কাৰ হয়। তেওঁলোকে বুজিছে ন। ফৰ্ড কোম্পানীৰ মালিক, ক্ষমা কৰিব, এপল কোম্পানীৰ মালিক, তেওঁ ঢুকাই যোৱাৰ পাছত মানসিক শান্তি বিচাৰি পত্নীয়ে ক'ত গা ধুবলৈ আহিছিল? গংগাত। ট্ৰিলিয়নিয়াৰ মানুহৰ ইয়াত গংগাত গা ধুবলৈ কি প্ৰয়োজনীয়তা আহি পৰিছিল? আনহে নালাগে এইটো এআইৰ যুগ, মানে আজিকালি ChatGPT, জেমিনি এইবিলাক ইউজ কৰে ন। আৰে তাৰ চেয়াৰমেনটো ছেম অল্টমেন এটা ইণ্টাৰভিউ লোৱা হৈছিল 2022 চনতে। 2022 চনত তেওঁ টুইটাৰত এটা টুইট কৰিছিল। তেওঁক এটা কথা সোধা গৈছিল যে আজিৰ যুগত আপুনি ভাবেনে যে কৃত্ৰিম বুদ্ধিমত্তা এনেকুৱা কিবা বিষয় আছে নি যিটো বিষয়ে কৃত্ৰিম বুদ্ধিমত্তা এতিয়াও একো ক'ব নোৱাৰে, ভৱিষ্যতেও একো ক'ব নোৱাৰে? তেওঁ স্পষ্ট উত্তৰ আছিল যে হয়, এনেকুৱা এটা বিষয় আছে বোলে, কি? ব্ৰহ্ম, দ্য কনচেপ্ট অফ ব্ৰহ্মন। সেইটোকে ইংৰাজীত ব্ৰহ্ম বুলি কয়, ব্ৰহ্মৰ বিষয়ে। হাতসাগৰ তেৰ নদীৰ পাৰত বহি থকা মানুহটোৱে ব্ৰহ্ম বুলি ক'লে চিনি পায়। আমাৰ ইয়াত মানুহ ব্ৰহ্ম বুলি ক'লে ব্ৰহ্ম নহয় ন, ব্ৰহ্মা ব্ৰহ্মা, হয়নে নহয়? আজিৰ পৰা 70-80 বছৰ আগতে যেতিয়া পৰমাণু বোমা পৰীক্ষণ কৰিছিল আমেৰিকাত, অপেনহাইমাৰৰ মুখৰ পৰাচোন প্ৰথম গীতাৰ শ্লোক ওলাইছিল। এতিয়া যে কৈ থাকে আমি শ্লোক পঢ়িব নোৱাৰোঁ, ইমানখিনি আমাৰ নোৱাৰে নহয়, চবে চব পাৰে, খালি সেইখন আমি চৰ্চা কৰাটো নকৰোঁগৈ, সেইকাৰণে সম্ভৱ নহয়গৈ। আজিৰ পৰা 60-80 বছৰ আগতে তেওঁলোকৰ মুখৰ পৰা যদি গীতাৰ শ্লোক ওলাব পাৰে। বিশ্বৰ আটাইতকৈ কাৰাপশ্যন কম থকা দেশ হৈছে ডেনমাৰ্ক, আয়াৰলেণ্ড। এতিয়া ওলাইছে ন লিষ্ট, আয়াৰলেণ্ড 2nd নাম্বাৰিঙত আছে। আয়াৰলেণ্ডত এখন ইণ্টাৰনেশ্যনেল স্কুল খোলা হৈছে য'ত মানে সংস্কৃত শিক্ষাটো কম্পালচৰি কৰা গৈছে, কাৰণ এইটো কম্পিউটাৰ চুইটফুল এটা লেংগুৱেজ। সি কেতিয়াও সংস্কৃতৰ এইটো মহানতা যে আপুনি ভাত খালেনে, এইটো আমি অসমীয়াত সুধিছোঁ, খালেনে ভাত আপুনি? এইটো ব্যাকৰণিক মতে ভুল হ'ব, হয়নে নহয়? খালেনে ভাত আপুনি? কিন্তু সংস্কৃতত সেই বাক্যটো সম্পূৰ্ণৰূপে ভাঙি চিঙি যদি আগবাঢ়ি সলায়ো কোৱা যায় তেতিয়াহ'লে এইটো ভুল নহয়। যেনে আপোনাৰ নাম কি? ভৱতঃ নাম কিম, নাম কিম ভৱতঃ, কিম ভৱতঃ নাম, সলনি নহয়। কম্পিউটাৰৰ বাবে আটাইতকৈ চুইটেবল লেংগুৱেজ বুলি এইটো। বা কোৱাও নাই কোনোবাই সংস্কৃত পঢ়কগৈ, কিন্তু অন্ততঃ অস্তু মস্তুকেইটাটো চিনি পাওঁ। আমাৰ সেইকেইটাও বাদ দি দিলে। সংস্কৃত চবেই কৈছে, ৰাম কৃষ্ণ গোপাল গোবিন্দ, এই মূলটোতো সংস্কৃত নাম ন। দেৱভাষা বুলি এইকাৰণেই কোৱা নাই যে বোলে দেৱতাই কয়, নহয়, সংস্কৃত লোকৰ ভাষা, সেইকাৰণে সংস্কৃতৰ ৰাফ ৱৰ্ড নাই। চাবচোন, বাকী চব ভাষাতে ৰাফ ৱৰ্ড আছে, সংস্কৃতত নাই। তাৰে সাৰটোতেই গীতা ভাগৱত। এই কথাখিনি কিয় কোৱা হৈছে জানেনে? যাতে নিজৰ সমাজ সংস্কৃতি দিশখিনিক লৈ অকণ প্ৰাউড ফিল এটা হয়, সেইটো প্ৰয়োজন। গীতা ভাগৱত এনেকুৱা নহয় যে আগতে কৈছিল আৰু চলি আহিলে। আপুনি ভাবি চাওক, খিলিজীয়ে নালন্দা বিশ্ববিদ্যালয় যেতিয়া জ্বলাই দিছিল, তেতিয়াতো দপদপকৈ জ্বলিলে, ছমাহলৈকে সেইটো লাইব্ৰেৰী জ্বলিছিল। মানুহৰ হাঁচি থওঁতে মাটি কাগজ পত্ৰ হেৰাই যায়, গীতা ভাগৱত যে নেহেৰালে, নাইকিয়া যে নহ'ল। আমি বগা কাগজ লিখিবলৈ অকণমান কিবা এটা ভাবিব লাগে। আজিৰ পৰা 500 বছৰ আগতে গছৰ বাকলি এৰুৱাই আনি লিখিছিল ন, কিমান কষ্ট কৰিছিল তেতিয়াহ'লে, হয়নে? সেই ৰেলেভেঞ্চটো বুজিবলৈকে লাগে, এই কথাখিনি লাগে। ইতিহাসত আটাইতকৈ যিটো প্ৰাচীন, আটাইতকৈ পুৰণা প্ৰমাণ পোৱা যায় ভাগৱত ধৰ্ম গ্ৰহণ কৰা, কোনোবা হিন্দু মানুহৰ বুলি ভাবিছে নি? ভাৰতীয় মূলৰ নহয়। বহুতে এইটোও কয়, হিষ্ট্ৰী পঢ়াসকলে এইটোৱে পঢ়ি পাছ আউট হৈ আহে, বোলে ভাৰতবৰ্ষত ভক্তি আন্দোলন কেতিয়া সৃষ্টি হৈছিল? 1200 শতিকাত। 1200 শতিকাৰ পৰা বোলে বৈষ্ণৱ আচাৰ্যসকলে ভক্তি আন্দোলন আৰম্ভ কৰিবলৈ আৰম্ভ কৰে। তেতিয়া ভক্তি প্ৰচাৰ হৈছিল, কিন্তু ভক্তি 1200 শতিকাত আৰম্ভ হোৱা নাছিল। যদি 1200 শতিকাতে ভক্তি আৰম্ভ হ'লহেঁতেন, বহুতেতো এইটো ক্লেইমো কৰে যে ভাগৱত তাৰ পাছত ৰচনা হোৱা গ্ৰন্থ। আজি মই এইটো ক্লেইম কৰিছোঁ নহয়, একদম ফেক্টটো দিছোঁ, শুনক। যীশু খ্ৰীষ্টৰ জন্মৰো 100 বছৰ আগতে, খ্ৰীষ্টপূৰ্ব 113তে শুংগ বংশৰ ৰজা বাগভট্টৰ দিনত তক্ষশিলাৰ ৰজা এণ্টিয়ালকিডছৰ এম্বেচেডৰ হেলিঅডৰাছ ভাৰতলৈ আহিছিল। হেলিঅডৰাছ ভাৰতলৈ আহি
এতিয়া মধ্যপ্ৰদেশ কি অন্ধ্ৰপ্ৰদেশৰ অন্তৰ্গত বেশনগৰ বুলি এখন ঠাই আছে, তাত গৰুৰ স্তম্ভ স্থাপন কৰি প্ৰথম ভাগৱত ধৰ্ম গ্ৰহণ কৰিছিল। ভাবি চাওকচোন, এই ভাগৱত ধৰ্ম তেতিয়াহ'লে কোনে কেতিয়া গ্ৰহণ কৰি থৈছে? আপোনাৰ মোৰ জন্ম পৃথিৱীলৈ অহাও পৰিকল্পনা নাই হোৱা চাগে তেতিয়া, হয়নে? আজিৰ পৰা শ বছৰ আগতে তেতিয়াহ'লে ৰেলেভেঞ্চ কিবা এটা বুজিছিল ন? ভকতৰ নামৰ আগত যে মহাভাগৱত শব্দটো লাগে প্ৰথম তেওঁ ইউজ কৰিছিল। এতিয়াও আছে সেইটো বেশনগৰত গৰুৰ স্তম্ভ, আজি 1000 বছৰ আগৰ পৰা আছে। কিয়? বাকী হাজাৰ হাজাৰ ৰজাৰ নাম নাইকিয়া হৈ গ'ল, তেওঁৰ নামটো কিয় আছে? এজনটো বিদেশী মানুহ, কাৰণ আশ্ৰয় কাৰ লৈছে, হয়নে নহয়? সেইকাৰণে তেওঁহঁতে কানেকশ্যনটো থাকিলে ভাল, নামটোও থাকি যায়, মানুহেতো নামটো থৈ যাব বিচাৰে। আমাৰ আকৌ ওলোটা, জন্মদিনৰ দিনা মাক দেউতাকে নামটো লিখাই আনিব, সানি পেলাই পাই, বুজি নাপাওঁ। ভাবিবলগীয়া কথা ন? ইমান যদি টকা পইচা আছে তেতিয়া খুৱাব লাগে কাৰোবাক, সানিব কিয় লাগে? খোৱা বস্তুটো মুখত সানে নি? নাসানিব, স্কিন ইনফেকশ্যন হ'ব, হয়নে নহয়? আৰু সেইটো কিনিবলৈ যে যায় তাতো ভয়ংকৰ। এই কেকটো কিনিবলৈ যায় মানুহে ভাবে ক্ৰীম চিম দি দিয়ে। বিজনেছ বন্ধ কৰিবলৈ কোৱা নাই আৰু, এই অকণমান হাতখনত অকণমান ঘঁহি দিব ন, চাবোনৰ নিচিনা ফেন উঠি যাব, চব পাম অইল হয়। ইমান শুদ্ধতা ক'তো নাই যে কাৰোবাৰ জন্মদিন যে একদম কোনোবাই ক্ৰীম বনাই পেলাই খুৱাব। ইফালে আমি পাম অইল খাব নালাগে বুলি ডক্টৰৰ ওচৰত ল'বলৈ যাওঁ, টিভি এডভাৰটাইজত দেখুৱাই থাকে, এইফালে খাইছোঁ কি, হয়নে নহয়? ঘৰতে ধুনীয়াকৈ আমাৰতো 52 প্ৰকাৰৰ ব্যঞ্জন আছে, হয় নহয়? মিষ্টান্ন আছে, সেইবিলাক বনাই ধুনীয়াকৈ আয়োজন কৰক, খাওক, আনন্দ কৰক, তাতো আপত্তি নাই। মই ইয়াত এইটোও কোৱা নাই যে বাৰ্থডে পাতিব লাগে, হয় নহয়? জীৱনৰ সেইটোৱেতো দিন, ধুনীয়াকৈ পাতিব লাগে। খালি মুখত সনা, দলিয়াই দিয়া এইটো বস্তু হ'ব নালাগে, এইটো অকণ বেছি হৈ যায়। আৰু পৰাপক্ষত ধৰি লওক মমডালেই জ্বলক, জ্বলাই লয়, নিজে ফু মাৰি নুমুৱাই দিব বোলে এইটো কালচাৰ নহয়। আমি জীৱনত কিবা এটা মাংগলিক কৰ্ম চাকি গছ জ্বলাই ধূপ গছ জ্বলাই পেলাই কৰোঁ ন? গতিকে জন্মদিন হয়, এই এটা বছৰ মাইনাছ হৈ গ'ল, গতিকে মংগল কামনা কৰি পাৰিলে চাকি গছেই জ্বলাব লাগে, ফু মাৰি কিয় নুমুৱাব লাগিছে? আমি নিজৰ নামটো থৈ যাবলৈহে বিচাৰোঁ, নিজৰ নামটো নাখাতো নহয়, হয়নে নহয়? নিজৰ নামটো কওক, কিয় লিখাব লাগিছে? সেইটোৰ পৰা বোলে সেইটো কৰিলেনো কি হ'ব? কৰাত আপত্তি নাই, তাৰপৰা মেছেজটো কি যায় সেইটো লাগে। বোলে অকল সেইটোকে পালাগে নে অকল সেইটো বিষয়তে কৈ আছা? কোৱা নাই, চলিত বিষয় ন? আজিকালিতো বহুত ডাঙৰ ডাঙৰ মানুহেও তেনেকৈ পাতে, হয়নে নাই? আগতে কেতিয়া পাৰ হৈ যায় গমেই নাপায়। বিষয়টো কৃষ্ণমুখী কৰি, অৰ্থাৎ এটা আধ্যাত্মিক ৰূপ দি দিব লাগে। পাশ্চাত্য সংস্কৃতি আচৰণ কৰিছে, তাত কোনো কথা নাই, কৰিবই লাগিব, হয়নে নহয়? যুগটোৰ লগতে আমি বহুত বস্তু গ্ৰহণ কৰিব লাগিব, কিন্তু তাক আমি কেনেদৰে এটা আধ্যাত্মিক স্বৰূপ দিব পাৰোঁ সেইটো আমাৰ মাৰ্গত লাগে। সেইবাবেতো আমাৰ চৰুটোকো ধৰ্ম সোমোৱাই দিলে, যাতে খং উঠিলে চৰুটোত ঠেকেচ মাৰি থ'ব নোৱাৰে। সদায় একে সোপাকে বনাই আমনি লাগিলে একে সোপাকে ধৰ্ম চৰুৱাই, হয়নে নহয়? কৈ দিলে। দিবলৈ যাওঁতে আকৌ কেতিয়াবা আগতে যে মন্দিৰবিলাকত মানে অন্নভোগ বনাই পেলাই ঈশ্বৰক অৰ্পণ কৰেহি, আমাৰ নকৰে। কিয় নকৰে জানেনে? আমাৰ বনাই থাকোঁতে টেষ্ট কৰি চাবলগীয়া হয়, নিমখ হৈছে নাই হয়, হয় নহয়? এই খাই দিলে বোলে উচ্ছিষ্ট হৈ যায়, আকৌ ঈশ্বৰৰ ছেকেণ্ড টাইম অৰ্পণ নহয়, সেইকাৰণে দিওঁতেই বোলে দি দিয়ে। আৰু থাৰ্ড আৰু এটা পইণ্ট আছে, বোলে কেলৈ দি দিয়ে, নহ'লে কেতিয়াবা এনেকুৱাকৈ ধুমুহাত খাবলগীয়া হয়, তেনেকৈ বৰদৈ চিলাও নাহে, ধুমুহাত খাবলগীয়া ধৈৰ্য নাথাকে। তেতিয়া যদি আপুনি ক'বলৈ যায় এনেকৈ অন্নমুঠি গ্ৰহণ নকৰিবা, অন্নমুঠি থৈ লোৱা, ঈশ্বৰক অৰ্পণা কৰা, খেদিব তেতিয়া, হয় নহয়? এতিয়াহে বেলেগ, ঘৰখনত ইমান সময় নাথাকে নহয়, হয়নে নহয়? সেই দুখৰ নিমিত্তিৰ বাবে তাতো সোমোৱাই দিলে। যিটো ইণ্টেনশ্যনত অন্নমুঠি পাক কৰা যায়, পানীকণ লোৱা যায়, পানীকটো লিকুইড কম্পিউটাৰ কোৱা যায়, যিটো ইণ্টেনশ্যনত চোৱা যায় মলিকুলাৰ ষ্ট্ৰাকচাৰ চেঞ্জ হৈ যায়, হয়নে নহয়? সেইকাৰণে আমি ঈশ্বৰৰ পাদুদক গ্ৰহণ কৰোঁ, মহৌষধ হয়। চাউল মুঠিৰ ক্ষেত্ৰতো তেনেকুৱা, শুদ্ধ সাত্বিকতাৰে পাক কৰা। মুখত যে কাপোৰ এখন বান্ধি লয় কিয়? বোলে মুখৰ হাঁহ নালাগিবলৈ মাস্কিং ছিষ্টেম এটা আছে, সেইটো হয়েই, যাতে অপ্ৰয়োজনীয় কথা নকয়, এটা শুদ্ধ বাবত পাক হয়। তেতিয়া সাত্বিকতা, পজিটিভ ভাইবছ এটা থাকিব ন খোৱা বস্তুখিনি, সেইখিনি যেতিয়া এইটোত ইনটেক কৰিব, তেতিয়াহ'লে নিশ্চয় ই পজিটিভ প্ৰভাৱ পেলাব। মই খাওঁতে যদি অদৰকাৰী কথা কিছুমান কৰি লওঁ, চৰচৰনিটো খামে বেয়া নিগেটিভ প্ৰভাৱ পেলাব। সেইকাৰণে ইয়াত কৃষ্ণাৰ্পণ ব্যৱস্থাটো। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, চকু দুটা কি? কৃষ্ণৰ প্ৰতিমা বুলি কওঁতে আকৌ আমাৰ অসমত বৰ সমস্যা নহয়, আমি মূৰ্তি মানো নামানো, এইবিলাক চব অদৰকাৰী বাং কথা। মূৰ্তি মানো নামানো, মূৰ্তিটো মানিবলৈ নামানিবলৈ কিটো আছে? মূৰ্তি আৰু, হয় নে নহয়? মই এতিয়া আপোনাক ক'ব পাৰোঁ বোলে কাষতে প্ৰণৱ খাটনিয়াৰ
প্ৰভুজনা বহি আছে, মই এওঁক মানুহ নামানো প্ৰশ্নটো তেওঁ আছে, বাস্তৱিক জীয়াই আছে, তেওঁক মনা নমনালৈ কিটো থাকিব, হয় নহয়? মূৰ্তি আছে, মনা নমনাৰ পৰা কিটো থাকিলে? ভগৱানৰ 8 প্ৰকাৰৰ মূৰ্তি আছে। আমি অসমৰ বৈষ্ণৱ মাৰ্গত যেনিবা বাংময় মূৰ্তিভাগক প্ৰাধান্যতা দিওঁ, নহয়নে? কাৰণ যদি কাঠৰ বা শিলৰ মূৰ্তি এভাগ ৰাখে, ইমানখিনি ৰিচুৱেল মানুহে আচৰণ কৰিবগৈ নোৱাৰে, ইমানত অধিকৃতো নহয়। মূৰ্তি প্ৰাণ প্ৰতিষ্ঠা কৰা, প্ৰাণ প্ৰতিষ্ঠা বুলি কওঁতে আকৌ সমস্যা, ঈশ্বৰৰ প্ৰাণ প্ৰতিষ্ঠা কেনেকৈ? প্ৰাণ প্ৰতিষ্ঠা মানে এইটো নহয় যে জীৱটো আনি ভৰাই দিয়া হৈছে, ভাৱেৰে, হয়নে নহয়? যে ঈশ্বৰ মোৰ অন্তৰত আছে, মাধ্যম এটা লোৱা গৈছে। মাধ্যমটো কিয় ল'ব লাগে? মাধ্যমেই ল'ব নালাগে, তেনেকৈ এটা নতুন ছিষ্টেমো ওলাইছে। ইমান বোলে চাকি চুকা জ্বলাব লাগে, মনে ভগত বহিলেই হৈ যায়। নিৰাকাৰৰ পৰা নিৰাকাৰৰ ধাৰণা কৰিবলৈ এটা সাকাৰ ধাৰণাৰ অৱলম্বন কৰিবলগীয়া হয়, সেইবাবে এটা আধাৰ লোৱা হয়। সেয়া গ্ৰন্থ হ'ব পাৰে, মূৰ্তি হ'ব পাৰে, চিত্ৰপট হ'ব পাৰে। ঈশ্বৰ যদি সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি, এইটো যদি সত্য হয়, তেতিয়া ঈশ্বৰ চবতে আছে, সন্মান কৰিলেই হ'ল। ইয়াত আৰু মূৰ্তি নমনা, মূৰ্তি অবিহনেতো আসন ভাগো নহয়। আসন ভাগো কি মূৰ্তি নহয় জানো? ভাগৱত কি মূৰ্তি নহয় জানো? সেইটোৰ পৰা বাচিব লাগে। কিছুৱে ভাগৱত মূৰ্তিয়ে নপঢ়ে, আমি মূৰ্তিয়ে নপঢ়োঁ, নামানো মূৰ্তি, সেইটো কি কথা হ'ল? সেইটোতো তেনেকুৱা কথা হ'ব নোৱাৰে ন। মূৰ্তি মানে এটা প্ৰতীক, বোলে তাত ভগৱান আছে নি? ভগৱান দূৰৰে কথা, মহাত্মা গান্ধী ফটোখনত মহাত্মা গান্ধী নাই, সেই বুলি দলিয়াই দেখুৱাওকচোন নাই বুলি। নোৱাৰে দলিয়াব, ৰঙা ঘৰা লহি হ'ব ৰাষ্ট্ৰপিতা বুলি নকয় জানো? হয় নহয়? তাত মহাত্মা গান্ধী হাৰ মঙহ একো নাই, আছে জানো? হ'লেও দেখাৰ লগে লগে মনত পৰে ন মানুহজন এনেকুৱাই আছিল বুলি। ভগৱানৰ ক্ষেত্ৰতো তেনেকুৱা, প্ৰতীক এটাৰ মাধ্যম সেইকাৰণেই লোৱা যায়। চকু দুটাই সেইকাৰণে ক'লে বোলে ভগৱন্তক দেখা, ভক্তক দেখা, তেতিয়া অকণমান মানসিক শুদ্ধি এটা হয়। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে হস্তক, নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাখিকায়। নাকটোৱে আকৌ ভগৱন্তৰ পদ অৰ্পিত তুলসীৰ গোন্ধ ল'ব লাগে। এতিয়া এই কথাটো মই এইকাৰণে কোৱা নাই বোলে সেই মানে কাৰণে কৈছে, ৰত্নাৱলীতে আছে পাই, মই নিজে কোৱা নাই আকৌ, নহ'লে আকৌ তেনেকৈ কৈ দিয়ে ওলাব, সেই এইফালে টানি টানি কৈছে, সেইটো নহয়। আৰে ভগৱন্তই তাৰ ৰিলেভেঞ্চটো বুজাইছে ন। পুষ্পৰ সুঘ্ৰাণ এজন প্ৰৱেশে নাখাত, এমতে যোগীৰ হিয়া প্ৰৱেশে আমাত। আৰু তুলসী গছজোপা থাকিলে 128 ইয়াৰ্ডলৈকে গোটেই বেক্টেৰিয়াবিলাক নষ্ট হৈ যায়, চাইণ্টিফিকলিও চাবলৈ গ'লে। সেইবাবে ভগৱন্তৰ প্ৰিয়। এলাপেচা গছ প্ৰিয় নহয় নহয়, দেখিছে নহয় কিমান ৰিজনটো ৰাখিছে, গতিকে ল'ব লাগে। কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক, বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক, নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাখিকায়, বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জীৱায়। জীৱনত যি প্ৰাপ্ত হৈছে প্ৰথমতে ঈশ্বৰক নিবেদন, কাৰণ ভাতকেইটা বনাওঁতে যিমান সময় লাগে সেইটোতো কৰোঁতে বেছি সময় লাগিছে ন। ধানকেইটা নিজে বনাই লোৱা নাই নহয়, হয়নে নহয়? বহুত এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজত আহি সন্মুখত অন্নমুঠি পৰিছে। গতিকে অন্নদাতাৰ প্ৰতি সন্মান জনাই গ্ৰহণ কৰিব লাগে। ভৰি দুটাই হৰি ক্ষেত্ৰলৈ যাব লাগে। আমি আকৌ যাওঁ, যাই আমি গৈ গৈ কি কৰোঁ? ঈশ্বৰ তাত গৈ ধোঁৱা সৃষ্টি কৰি দিওঁগৈ। তেতিয়া ক'বলৈ নহয় ন বোলে আগতে যজ্ঞ কৰিছিলে, যজ্ঞ কৰি পেলাই ধোঁৱা হৈ গ'ল, ঋষিসকলৰ গোটেই ধোঁৱা বৰণীয়া হৈ গ'ল। এতিয়া যজ্ঞ নালাগে, চাকি জ্বলাই জ্বলাই ধোঁৱা হৈ যায়, হয় নহয়? সেইটো অপ'জ কৰা নাই, চাকি জ্বলাওক। মানুহে কিবা এটা ভাৱ লৈ যায় ন, দূৰৰ পৰা ক'ৰবাত চাকি এগছ দিম বুলি যায়, যদি জ্বলাবলৈ নাপায় মনটো বেয়া লাগে, সেইটো ভাল কথা। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তাৰ গৈ পেলাই আমি মেইনটেনেঞ্চটো নাৰাখোঁগৈ। ক'ৰ মানুহ বোলে ক'ৰবালৈ গ'লোঁ, ঠেলা হেঁচাকৈ মুঠতে চাকি দিলোঁ, সেৱা কৰিলোঁ, গুচি আহিলোঁ, এইটো নহয়, বেয়া লাগে। এতিয়া ভাদ মাহ আহিব, লাহে লাহে দেখিব গোটেই কোনো ধৰ্মানুষ্ঠানত নেদেখে তেনেকৈ খোৱা বস্তু অপমান কৰে বুলি। আমাৰ নামঘৰবিলাকলৈ চাবচোন, সত্ৰবিলাক, বৰদোৱা, বৰপেটা, গোটেই পথাৰে চতে প্ৰসাদ সিঁচৰিত হৈ থাকে। তালৈ অসুৰ গৈছিল নে ভকত গৈছিল? তেতিয়া সন্দেহ লাগে, সঁচাকৈ সন্দেহ লাগে। এইখিনিত কিবা এটা, সেইখিনিত কিবা এটা। আৰে মানুহে নিজৰ বাথৰুমটো ইমান লেতেৰাকৈ নথয়, কিছুৱেতো নিজৰ গোঁসাই ঘৰখন ইমান লেতেৰাকৈ থয়। চাকি গছাটোৱে যদি একদম লাডু বান্ধি তেল ওলাব লৈছে মানে কি? বহুতে কয় আমি ইমানখিনি নীতি নিয়ম নাজানো বোলে, ভয় লাগে। ঈশ্বৰে সেইটোত দুখে নধৰে যে গছাটো চফা কৰিবলৈ যাওঁতে লৰি গ'ল, আমুক হৈ গ'ল, ঈশ্বৰে তাত এক দুখে ধৰিব। নিৰ্ণয় আছে, সেইটো নাই ক'বলৈ যোৱা নাই। কিন্তু যদি লেতেৰা হৈ আছে, পৰিষ্কাৰ কৰাটো প্ৰয়োজন। সেৱাভাগ কৰক, বোলে প্ৰভু মই চফা কৰিব বিচাৰিছোঁ দেই, কৰাৰ পিছত বোলে থওঁতে মেলোঁতে কিবা দুখ ইত্যাদি হ'ব পাৰে, গতিকে আপুনি যেন ক্ষমা কৰে। ঈশ্বৰে ক্ষমা কৰিব নহয়। বাথৰুমটোতো আমি লেতেৰাকৈ নথওঁ, হয়নে নহয়? তেতিয়া ইষ্টস্থানখন কেনেকৈ লেতেৰা হ'ব, হয়নে? সেইটো আস্তিকতাক বুজায়। ক'লোঁ বোলে ল'ৰালৈকে ঠেলা, ইমান দূৰৰ পৰা গৈছোঁ, ঠেলা ঠেলি কৰিলোঁ। আৰে যদি মানুহৰ ভিৰ হৈছে, চাকি গছ জ্বলাব নালাগে। এতিয়াতো কোনেনো এইটো কথা শুনিব? মই ক'লেইতো নুশুনে। কিন্তু ক'ব বিচৰা হৈছে কি, যদি মই চাকি গছ জ্বলাব পৰা নাই, ধূপ গছ দিব পৰা নাই, দক্ষিণাটো দান পাত্ৰত দিব পৰা নাই, নালাগে দিয়কচোন।
আৰে 700 আসনৰ ওপৰত বহি আছে, তেওঁ দেখা নাইনে মই কেনেকৈ আহিছোঁ? তেওঁ জানে ন? গতিকে মই ভকত কেইজনৰ সৈতে ঠেলা হেঁচা নকৰোঁচোন। নাপালে নাই আৰু, মই সেইটো দান পাত্ৰত দিলে সেইজনক চাবলৈ এখন সমাজত আছে। নামঘৰলৈ সোমাই যাওঁতে যদি চিৰিটোতে কোনোবা এজন বহি আছে, সেইজনক চাবলৈ কোনো নাই নহয়। বেয়া লাগে। আমাৰ অসমত ইমানবিলাক ধৰ্ম অনুষ্ঠান আছে। এতিয়া আমি এই অনুষ্ঠানত ঘূৰি ফুৰিছোঁ, অনুষ্ঠানৰ নামত দক্ষিণা বুলি মই নকওঁ, দক্ষিণা কিবা এটা বৈদিক কৰ্মত দিয়া যায়। আমাক দিয়েতো দক্ষিণা নহয়, এইটো এটা প্ৰাপ্য। মই মোৰ কথাটো কৈছোঁ দেই, চবকে লেটিওৱা নাই, তেতিয়া কথাটো ভুল হ'ব। আমাক যেতিয়া দিয়া যায়, মোক যি দিয়া যায় দক্ষিণাৰ নামত, মইতোতো তাৰ পৰা বেলেগ কিবা এটা কাম নিজৰ যাৱতীয় বা প্ৰয়োজনীয় লগালেও নলগালেও নাই, হয়নে নহয়? মানুহে ধৰ্মৰ কাৰণে বহুত টকা খৰচ কৰে নহয়। মই নাম ল'ব বিচাৰোঁ, ইমান ডাঙৰ ডাঙৰ ধৰ্ম অনুষ্ঠানবিলাক আছে। যদি এনেকৈ যদি ব্যৱস্থা কৰিলে বোলে আমুক গাঁওখনৰ কাৰোবাৰ যদি ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত অকণমান সবল নহয়, বোলে 2টা ল'ৰা ছোৱালী পঢ়া শুনাৰ দায়িত্ব লৈছে, হয়নে? এইটো অনুষ্ঠানে বোলে পাছ আউট কৰি উলিয়াই দিলে, আৰে কোচিং চেণ্টাৰ খুলি দিয়ক, হয়নে নহয়? মানুহ আমাৰ ল'ৰা ছোৱালীয়ে ইঞ্জিনিয়াৰিং মেডিকেলৰ কোচিং কৰিবলৈ ইমান লাখ লাখ টকা খৰচ কৰেগৈ। এই ধৰ্মানুষ্ঠানবিলাকে ইমান পইচা আছে, কোচিং চেণ্টাৰ এটা খুলি দিয়ক না। বাহিৰত এইবিলাক হৈ গ'ল, আমাৰ ইয়াত কেলৈ নকৰে মানে ধৰিব নোৱাৰি। কাৰোবাৰ ঘৰত বোলে ঘৰ নাই, হয়নে নহয়? কাৰোবাৰ ঘৰৰ অৱস্থাটো ভাল নহয়, আৰে ঘৰ এটা বনাই দিয়ক না, কেঁচাই হওক, লাগে ন? সেইটোহে কাম। এই হাজাৰ হাজাৰ মানুহ গোট খুৱাই লাভ নাই ন, খালে বোলে খোলাকটি তাল, হয়নে নহয়? তাৰপিছৰ পৰা কি হ'ব? আৰে যিটো কাম 10জনত হৈ যায়, সেই একেটা কাম 10,000তো হ'ব। লাগে, সেইখিনিও লাগে, যাতে মানুহে প্লেটফৰ্ম এটা পায়, হয়নে নহয়? আমাৰ যে এনেকুৱা এটা অনুষ্ঠান এটা আছে ক'বলৈ, পৰিচয় দিবলৈ, সেইটো লাগে, কিন্তু তাৰ লগতে এইখিনি দিশোতো লাগে। ভগৱানৰ কাৰণে আমি উঠোৱাৰ দৰকাৰ নাই, মানুহৰ কাৰণে, প্ৰথম মানুহৰ কাৰণে, হয়নে? শিৱসাগৰলৈ চাওকচোন, শিৱদৌলৰ মুখতে কিমান কেইজন বহি থাকে, দিনটোত ইমান মানুহ হয়, কি সামৰ্থ্য নাই নি তেওঁলোকক কিবা এটা দিব পৰা? চবৰে থাকে ন, কিন্তু উপেক্ষা কৰি আমি গুচি যাওঁ। সেইটোৱে ভক্তি টান, যে সেইখিনিত টান। মন্দিৰত গৈ সেৱা ভাগ কৰি থৈ আহিবলৈ বৰ সহজ, এইজনৰ ওচৰত কিবা এটা দিবলৈ বৰ টান। ভক্তি ইমান সহজ সেইকাৰণে নহয়। সকলোতে বিষ্ণু বুদ্ধি কৰাৰ কথা কৈছে, আমিতো মানুহক মানুহ কৰিব লাগিব ন। বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰলৈ যোৱাৰ সাৰ্থকতা সেইখিনিত, অকণমান হৰি কথা পতা, হয়নে নহয়? আমি কিয় যাওঁ জানেনে? আশীৰ্বাদ ল'বলৈ। আশীৰ্বাদ লৈ লাভ নাই দিয়কচোন, কিমান আশীৰ্বাদ ল'ব আৰু? জন্মৰ পৰা মৃতকৰ গুচি যোৱালৈকে আমি আশীৰ্বাদেই লৈ থাকোঁ, কামত দিয়ে জানো? হে, মই নিগেটিভ চেন্সত কোৱা নাই, ভকতসকলে আশীৰ্বাদ দিয়ে বোলে শ্ৰৱণ কীৰ্তনৰ সম্পূৰ্ণ ফলভাগী কৰি ঈশ্বৰে কৃপা কৰক, হয় নহয়? এনেকৈ যে কয়, মই উদাহৰণ দিছোঁ। আচ্ছা, শ্ৰৱণ কীৰ্তনৰ ফলভাগী মই তেতিয়াহে হ'ম যেতিয়া মই নিজে শ্ৰৱণ কীৰ্তনত ৰত হৈ থাকিম, নহয়নে? মই আশীৰ্বাদটো ল'লোঁ, সেইমতে যদি মই পালন কৰা নাই, তেতিয়াহ'লেতো আশীৰ্বাদে ক্ৰিয়া নকৰে। সেইকাৰণে কোৱা হৈছে, আশীৰ্বাদ ল'বলৈ যোৱাৰ আগমুহূৰ্তত নিজকে প্ৰস্তুতো কৰি যাব লাগে, হয়নে? গ্ৰহদোষ কালদোষ দৈৱ দুখৰ পৰা নিবৰ্তমান হওক। নিবৰ্তমান হ'বলৈ ভয়তে ৰাতিপুৱাই গা পা ধুই দান দিব নহয়, ধুনীয়াকৈ আজৰি বিজয়ী হৈ একদম গোটেই দি যে আৰু দান কৰ্ম কৰি আজৰি হ'ল। তাৰপিছতে বোলে ব্ৰতটো ভাঙিব লাগিছিলে নহয়। আমাৰ ভাগৱতৰ পাছতো ব্ৰত ভাঙে, এমাহ দিনৰ পৰা নোখোৱাকৈ থাকিলে 7 দিনীয়া ভাগৱত, 7 দিন হৈ গ'ল আৰু ৰাতিলৈ ভাওনা, এই মিতি কুটুমো গোটাইছে, ইমান দিন খাই থাকিলোঁ, বুজিছেনে? সেইটো গতি ষষ্ঠী স্নান, তেনেকৈতো একো নহয় ন। যিকণ পাৰিছে, এইটোকে কয় হাতীৰ দেখুওৱা দাঁত এটাও আছে, খোৱা দাঁত এটাও আছে। এতিয়া মানুহে চবে বুজা হ'ল যে হাতীৰ দেখুওৱা দাঁত এটাও আছে, খোৱা দাঁত এটা, সেইকাৰণে খোৱা দাঁতটো দেখুৱাই দিব লাগে। সেইটো লুকুৱাই থাকিলে নাই, লুকুৱাই থকা দিন গ'ল আৰু, হয়নে? আৰু ঈশ্বৰে সেইবিলাক দিশেই চায়। এনেদৰে ইন্দ্ৰিয়বিলাক যেতিয়া চাৰিও দিশৰ পৰা ঈশ্বৰৰ কথাৰ সৈতে জড়িত হৈ থাকে ন, কাণৰ পৰা ভৰিটোলৈকে, তেতিয়াহ'লে সিহঁতক সংযম কৰিবলৈ চেষ্টা কৰিব নালাগে, সিহঁতে আপুনি লাইনত গুচি আহে। বিষ্ণুতেহে পৰ্বতে অযত্নে যেবে জানা, মনে একো বিষয় নকৰ কামনা। এইদৰে যেতিয়া মনৰ পৰা ভৰি দুটালৈকে ভগৱান বিষ্ণুকেন্দ্ৰিকভাৱে সকলো কৰ্ম কৰা যায় ন, তেতিয়ালৈকে ভগৱন্তৰ ব্যতিৰেকে সেই ইন্দ্ৰিয়বিলাকে বেলেগ একো চিন্তন নকৰেগৈ। তেবে আৰু তাহাৰ মহিমা কৈবো কি ক, পাৰিলে ক প্ৰসাদ যিটো মুখ্যটো অধিক। এইটো মুক্তিতকৈ অধিক সুখ বুলি কোৱা গৈছে। মুক্তি পাবলৈ হ'লে শৰীৰটো এৰিব লাগে, হয়নে নহয়? হাৰূপ্য হালুক্য হামিপ্য হাজুৰ্য লীন নিৰ্বাণ, যিয়ে নহয় শৰীৰটোতো এৰিব লাগিব। কিন্তু ইয়াত কি কৈ আছে? শৰীৰত থাকোঁতেই মুক্ত। আৰে প্ৰাণ থাকোঁতেই যদি ইচ্ছাসমূহ গুচি গৈছে, তেতিয়াহ'লে তেওঁ জীৱন্ততে মুক্ত। আৰু যদি ইচ্ছাবিলাক থাকোঁতে প্ৰাণ গুচি গৈছে, তেতিয়াহ'লে আৰু আমি কিবা কিবি কৰোঁ, তেওঁ আকৌ সংসাৰলৈ আহিবই লাগিব।
সেইকাৰণে ইয়াত কৰা গৈছে যে ইন্দ্ৰিয়বিলাক আছে, সংসাৰখন আছে নিৰ্লিপ্ত ৰূপত। কাইলৈ কি মই কথা কৈ থকা 1 মিনিট পাছত মোৰ কি হ'ব মই তাক নাজানো, হয়নে নহয়? এটা আনচাৰ্টেনিটিতে গোটেই জীৱনটো অনিশ্চয়তাত চলি আছে, নহয় জানো? ইমান যেতিয়া অনিশ্চয়তাত চলি আছে, অনিশ্চয়তাটো মোবাইলটো, ঘৰটোতো এই বুলি বনোৱা নাই মই মৰি থাকিম সোনকালে, ঘৰটোনো কিয় বনাব লাগিছে? মোবাইলৰ ৰিচাৰ্জটোনো কেলৈ এবছৰ 6 মাহৰ কাৰণে ভৰাই থওঁ, মৰি থাকিবও পাৰোঁ। সেই বুলি ৰিচাৰ্জটোও ভৰাইছে, ইমান কনফিডেঞ্চ। ঈশ্বৰৰ প্ৰতিও সেইটো কনফিডেঞ্চ লাগে, হয়নে নহয়? হয়নে নহয়? সেই কনফিডেঞ্চটোত ভক্তি হয়, সেয়া হৈছে বিশ্বাস। ভাগৱতৰ দিশখিনি এই দুখন লেন্সেই চোৱা যায়, বিশ্বাস আৰু প্ৰেম। এই দুটা বস্তু একে জেগাতে নাথাকে, আকৌ দুটা বিপৰীত বিষয়। বিশ্বাসটো উপজিবলৈ সময় লাগে, যুগ যুগ লাগিব পাৰে, ভাগিবলৈ সময় নালাগে। প্ৰেম আকৌ বোলে চকুৱে চালেই হৈ যায়। এইটো আকৌ সংসাৰৰ ক্ষেত্ৰত কোৱা নাই, ঈশ্বৰৰ ক্ষেত্ৰত কৈছোঁ। যেতিয়া বাস্তৱিকতা সন্মুখত দেখা পায় ন, তেতিয়া ক'ত প্ৰেম কৰিব লাগে গম পাই যায়। এতিয়া আমি সংসাৰখনত যিবিলাক প্ৰেম শ্ৰদ্ধাৰ কথা কৈছোঁ, তাৰ লিমিটেশ্যন এটা আছে। কি লিমিটেশ্যন জানে? ৰিকুৱাৰমেণ্ট কেইটামান আছে। সেই ৰিকুৱাৰমেণ্টকেইটা যদি ফুলফিল নহয়, তেতিয়া কোনেও কাকো শ্ৰদ্ধা নকৰে। শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ, এই 5টা বস্তু মাইনাছ কৰি দিয়কচোন, কোনেও কাকো শ্ৰদ্ধা নকৰে। আপোনাক যদি কয় এনেকুৱা এজন মানুহক শ্ৰদ্ধা কৰক, এনেকুৱা এজন মানুহক ভাল পাওক, যিজনৰ ৰূপটো আপুনি জীৱনত দেখা নাপায়, ভাল পাবনে? আৰু ৰূপ নহ'লে মানুহে ভাল পোৱা বাদেই দিব। ৰূপটোতো অকণমান যেনে তেনে কম্প্ৰমাইজ কৰিব পাৰি। যদি কৈ দিয়ে বিনা স্পৰ্শত, ভাল পাবনে? বিনা স্পৰ্শত চুব নোৱাৰে, এনেকৈনো মানুহক ভাল পায়নে? হয় নহয়? স্পৰ্শ, ৰূপ, গন্ধ, শব্দ, এই পঞ্চতন্মাত্ৰ আধাৰ, এইকেইটা থাকিলেহে আমি কিবা এটা সৈতে লেনদেনটো ৰাখোঁ। কিন্তু ঈশ্বৰৰ প্ৰতি, ঈশ্বৰক না প্ৰত্যক্ষ ৰূপত দেখা নাই, ঈশ্বৰক না প্ৰত্যক্ষ আমি চুই চাইছোঁ, ঈশ্বৰৰ প্ৰত্যক্ষ না আমি শুনিছোঁ, তথাপি তেওঁৰ প্ৰতি শ্ৰদ্ধা আছে। এইটো পাৰ্মানেণ্ট ৰিলেশ্যন। এইটো শৰীৰটো নাথাকিলেও থাকে, কিন্তু বাকী সকলো ডিপেণ্ডেণ্ট, এই ছালখনৰ ওপৰত ডিপেণ্ডেণ্ট, হয় নহয়? এইখন এৰুৱাই দিলে কোনো কাৰো ওচৰত নাযায় নহয়, চব খেলখন এইখনৰ চামৰা, হয় নহয়? গৰুজনীও ছালখনহে, এৰুৱাই আনি বজাই দিয়কচোন, ঢোলৰ কামাল কি দেখিব? ৰগৰ তুলি দিব, দবাৰ ৰগৰ তুলি যাব, খোলত লাগি যাব, হয় নহয়? বিভিন্ন শব্দ কৰিব। এই সন্মানটো এইখন এৰুৱাই দিয়কচোন, একো ভেলু নাই। যিসোপা ওলাই নাই মানুহে ঘিণ কৰিব। এইটোতে যদি ঘাঁহ অকণমান লাগিবিলাক চাই পেলাই খাব পাৰিবনে? ভিতৰত সেইসোপাই আছে ন। আজি গোটেই যিমানবিলাক সমস্যাৰ সৃষ্টি হৈছে, মানুহে কয় বোলে অধৰ্মৰ অভাৱ হৈছে, আধ্যাত্মিকতাৰ অভাৱ হৈছে। একোৰে অভাৱ হোৱা নাই, বিশেষকৈতো আমাৰ অসমত। আগতে ক'বলৈ হৈছিল ধৰ্মৰ অভাৱ হৈছে, এতিয়া নাই হোৱা নহয়। 12 মাহত আমি 13টা অনুষ্ঠান পাতোঁ, হয় নহয়? চৰকাৰী চাকৰিজনেও ছুটি পায়, আমি ছুটি নাপাওঁ। বুজি পাইছেই নহয়? কিবা এটা থাকেই নহয়, হয়নে নহয়? গতিকে ধৰ্মৰ অভাৱ হৈছে কেনেকৈ ক'ব? আধ্যাত্মিকতাৰ অভাৱ। আৰে আগতে মানুহে গীতা ভাগৱত ইমান ভালকৈ চিনি নাপায়, মানুহে চিনি পাইছে, পঢ়িবলৈ আহিছে, হয়নে নহয়? গাঁৱে গাঁৱে ব্যাস ওলাইছে, ইয়াতকৈ আৰু কি লাগিছে, হয় নহয়? তেতিয়া ব্যাস এজন আছিল, এতিয়াতো অলিয়ে গলিয়ে ব্যাস, হয় নহয়? তাৰ ভিতৰত ময়ো এজন। গতিকে অভাৱ হৈছে বুলি কেনেকৈ ক'ব আপুনি? এইবিলাকৰ অভাৱ মুঠেও হোৱা নাই। অভাৱ হৈছে সংস্কাৰৰ, সংস্কাৰৰ প্ৰতি মুঠেও গুৰুত্বতা নাই, হয়নে? সংস্কাৰবিলাক লাগে, সংস্কাৰতে দ্বিজ উচ্চতি, দ্বিতীয় জন্ম। প্ৰথম জন্ম মাতৃগৰ্ভৰ পৰা, দ্বিতীয়তে সংস্কাৰী হ'লেহে। এটা ধুনীয়াকৈ পালন কৰ, অন্নপ্ৰাশন, খোৱাৰ মেটাৰটো আছে যে, কেঁচুৱাটো মুখত পৰমান্ন দিব লাগে, হয় নহয়? পঞ্চামৃত দিব লাগে, আমাৰ দিওঁ নহয়, দিয়ে। তাৰ পাছতে কি দিয়ে? কি দিয়ে? হাড় মঙহৰ জোল। এফালে কওঁ কেঁচুৱাটো গাত গোসাঁই আছে, মিতি কুটুমে খাওকচোন, এইটো বদনাম দি কিয় খাইছে? হে, যেনে অন্ন তেনে মন হ'ব ন। প্ৰথম ৰিলেশ্যনশ্বিপটো সি অন্নৰ লগতে আৰম্ভ হৈছে। কেঁচুৱাতে প্ৰথম মাতৃগৰ্ভৰ পৰা যেতিয়া বাগৰি ফুৰে, মাকে কয় বোলে, মাকে ভাবে বোলে প্ৰথম মাকৰ সৈতে সম্পৰ্ক। ভুল কথা। মাকটোতো কি সি তেতিয়া চিনিয়ে নাপায়। প্ৰথম অন্নৰ সৈতে, পলিথিনৰ টুকুৰা এটা পাইছে তাকো খাব, হয় নহয়? মাটিৰ লদা এটা পাইছে তাকো খাব। প্ৰথম সম্পৰ্ক কাৰ সৈতে? সেইবাবে শৰীৰটো প্ৰথমটো কোষ কি? অন্নময় কোষ। অন্নত সেইকাৰণে ইমান গুৰুত্ব এটা দিয়া হৈছে। অন্নৰ পাছতে সৌ সিদিনালৈকে যিহকে তাকে মুখলৈ নিছিল, অকণমান খোজকাঢ়িব পৰা হোৱাৰ লগে লগে মাকে পিছে পিছে দৌৰি ফুৰিব লাগে, খাচোন শুন, খা। দৌৰি কিয় ফুৰিছে? তেতিয়া প্ৰাণময় কোষ, প্ৰাণ চঞ্চল। সেইবাবে সেইখিনি নৈতিক সদাচাৰখিনি ঘৰখনত সেইটো সময়ত শিকোৱা যায়, হয়নে নহয়? আমাৰ নৈতিক সদাচাৰ, আমুকটো কচোন, বেয়া মাতটো মাতচোন। ডাঙৰ হৈ পেলাই সেইটোৱে গালি পাৰিব। তেতিয়া আকৌ যুৱ প্ৰজন্ম উশৃংখল হৈছে,
কোনখিনিত দৈত্যৰ মাজত থাকি প্ৰহ্লাদ উশৃংখল হ'ব নোৱাৰিলে, মানুহৰ মাজত থাকি তেতিয়াহ'লে মানুহৰ গীতা কেনেকৈ উশৃংখল হৈছে? কোনোবাখিনিত পৰিৱেশটো পোৱা নাই, হয়নে নহয়? তাৰ কাৰণে আমি চবকে দায়ী কৰিব নোৱাৰোঁ নহয়। আজি মোৰ ঘৰৰ পৰিৱেশটো বেয়া হ'ব পাৰে, সেইবুলি মই 10জনৰ পৰিয়ালক গালি পাৰিব নোৱাৰোঁ নহয়, হয় নহয়? মোৰ ঘৰত চাগে নাই শিকোৱা, সৰুৰ পৰা বেয়া মতটোকে শিকাই থাকিলে, সেইকাৰণে ডাঙৰ হৈও মাককো সেইটো মাত মাতিয়ে গালি পাৰিছে। অসুৰবিলাকো বহুত মেনাৰ্ছ আছিল, মাক দেউতাকক গালি নাপাৰে নহয়, পাৰিছিল জানো? কোনো বেয়া মান নামাতে। এতিয়াতো মাক দেউতাকৰ নামত গালি দিয়ে, তাততো PhD আছে কিছুসকলৰ। যিটো মেনাৰ্ছ অসুৰৰ ভিতৰত আছিল সেইটো মানুহৰ ভিতৰত নাইকিয়া হৈ থাকিলে। ধেমালি কথা, ধেমালি লাজৰ বিষয় নে? মানুহে মাক দেউতাক ককাই ভাইৰ নামত গালি দি দিয়ে, যিটো কাম অসুৰ, পিখা, যক্ষ, ৰক্ষ, ভূত প্ৰেতেও কৰা নাছিল। সিহঁতটো বহুত ভাল, হয়নে? সিহঁতেও ভাল মানুহৰ গাত লম্ভিবলৈ নাযায়, বেয়া মানুহৰ গাতহে লম্ভিবলৈ যায়। জানিব আৰু অৱশ্যে আজিকালি ভগৱানো লম্ভে, সেইটো ভূতেই, ভগৱান নলম্ভে। ভগৱান ভূত প্ৰেতৰ নিচিনা। আৰে যাৰ সহস্ৰ বাহু, সহস্ৰ নেত্ৰ, এই সূৰ্যটো এই তাপ ইমান 1000 কিলোমিটাৰৰ পৰা পৃথিৱীত পৰেহি, সূৰ্যটোলৈ চাই ৰৈ থাকিব নোৱাৰোঁ। সেই সূৰ্য যাৰ নেত্ৰ, সেইজন মানুহৰ ভিতৰত সোমালে এতিয়া কেনেকৈ কণ্ট্ৰল কৰে, হয় নাই? গতিকে সেইবোৰ চব ফাং ফুঙালি, মানুহৰ অৱচেতন মনৰ ভ্ৰম। ভগৱানো নাহে, ভূত প্ৰেতো নাহে, সেইবিলাক কথাত বৰ বিশেষ মানিব কৰিব নালাগে। এইবিলাকৰ কাৰণেও আমাৰ মানে কিছুমান পৰম্পৰা দূষিত হৈ যায়। বোলে লম্ভি গৈ গ'ল, তেওঁ ওচৰত গুচি আহে দেই, তেওঁ গাত গুচি আহে। গাত ইতিমধ্যেই আছে, এজন ঈশ্বৰ আছে, তাৰ ভিতৰত আৰু কেনেকৈ সোমাবহি? এই কথাখিনি চাওক, কথা প্ৰসংগত কথাবিলাক ক'লে ওলাই যায়। এইকাৰণেই ওলাই যায়, মোৰ ফটা মুখ দেই। সেৱাৰ আনন্দ সুখ মুকুতিত নাই, মুকুতিৰ সুখৰস ভকতিতে পায়। সেৱাৰ যিটো সুখ সেইটো মুক্তিত নাই বুলি কৈছে। মুক্তিত কিয় নাই? মুক্তি মানে হৈ গ'ল, মোৰ কাম হৈ গ'ল, মোক কৰিবলৈ একো নাই, হয় নহয়? তেওঁ এতিয়া মুক্ত হৈ গ'ল। কিন্তু সেৱা ভক্তি কৰোঁতে আকৌ মুক্তিৰ সুখটো পায়। কেনেকৈ পায়? আজি ধৰি লওক ঘৰৰ কোনোবা এজন সদস্য সদায় ঘৰতে আছে, সেইটো মৰম বেলেগ হয় কিন্তু, হয়নে? 3 বছৰ 4 বছৰৰ কাৰণে ঘৰৰ পৰা আঁতৰি থাককচোন, তাৰপৰা যেতিয়া 3-4 বছৰৰ মূৰত ঘৰলৈ আহিব ন, যিজনে সদায় গালি পাৰিছিল সেইজনেও বাট চাই থাকিব, ইমান দিনৰ মূৰত আহিব, হয় নহয়? বিৰহে কি কৰে? কৃষ্ণই বিৰহ দিয়ে ভক্তিত, বিৰহে ভক্তি পৰিপুষ্ট কৰে, হয়নে? জীৱাত্মাই যে ঈশ্বৰক পোৱা নাই, ভক্তিত সেই মুক্তিৰ সুখটো পোৱা যায়। মানে মুক্তি মই হ'ব পৰা নাই, কিন্তু যে মুক্তিলৈ মই আগবাঢ়িছোঁ, ঈশ্বৰে সেৱা কৰ্মৰ সৈতে জড়িত হৈছোঁ, ইয়াতে সেই আনন্দটো পোৱা যায়। মুক্তি পোৱাৰ পিছত একো নাথাকে নহয় কৰিবলৈ, হয়নে নহয়? বেলুনটো ফুলাই দিলে, বেলুনটোৰ ভিতৰতো বায়ু আছে, গাঁঠিটো মাৰি দিলে, বেলুনটোৰ ভিতৰতো বায়ু আছে, বেলুনৰ বাহিৰতো বায়ু আছে। এতিয়া ডিফাৰেঞ্চিয়েশ্যন আহি পৰিলে নহয়, কিয়? গাঁঠিটো মাৰি দিলে, এতিয়া বেলুনৰ ভিতৰত থকা বায়ুও বেলেগ, বাহিৰত থকা বায়ু বেলেগ, ফুটাই দিলে। তেতিয়া ভিতৰৰ বায়ু মূল অস্তিত্বৰ এক অংশ হৈ পৰিলে, সেয়া মুক্তি। তাত একো নাথাকে নিজৰ অস্তিত্ব, কিন্তু তাতেই থাকি এটা ফৰ্মত থাকি যদি ঈশ্বৰৰ সেৱা কৰ্ম কৰি থকা হৈছে, 1 গুলি 2 চিগা সংসাৰ কামো হৈছে, তেওঁ ভক্তিও হৈ আছে, হয়নে নহয়? সেইকাৰণে ভক্তি মাৰ্গত এই সেৱা ভাৱটোত বেছি গুৰুত্বতা দিয়া যায়। সেৱা মই কৰি থকাটো এইটো নহয়, ৰাতিপুৱাই সোনকালে গৈ যিজনে নামঘৰ ভাগ মচিছে, হয়নে নহয়? ভকত পাবহে বুলি কলপাত গিখিলা কাটিছে, ফল মূলকেইটা গুচাইছে, সেয়া আচল সেৱা। মইতোতো আহিলোঁ ক'লোঁ, হয়নে নহয়? ভাড়া ল'লোঁ, গুচি গ'লোঁ, নকওঁহে ভাড়া বুলি, একচুৱেলি ভাড়া এইটো, হয় নহয়? ক'বলৈ ধৰি লওক অকণ বেয়া লাগে এই বিষয়টোত, সেইটো কিন্তু আচল কৰ্ম সেইটো। মই ইয়াত শাৰীৰিকভাৱে একো কৰাহি নাই, মই কথাহে কৈছোঁ। কিন্তু নামঘৰৰ মজিয়াখন যিজনে মচি দিছে, চাকি গছ যিজনে জ্বলাই দিছে, সেয়া প্ৰত্যক্ষ ঈশ্বৰৰ কৰ্ম। মই কৈ থকাটো ইনডাইৰেক্টলিহে, মই ইনডাইৰেক্টলিহে আকে প্ৰকাৰে ক'ব বিচাৰিছোঁ, হয়নে? সেইকাৰণে সেইখিনি কৰ্মত পবিত্ৰ হ'ব পাৰিলে বেছি ভাল। মহাৰাজ জম্বুদ্বীপৰ অধিপতি গম পালে বোলে ৰজা, মই মন্দিৰলৈ যাওঁ, চব মোক যোগাৰ কৰি দিয়েহি, এনেকৈ মই ঈশ্বৰ সেৱা কৰিবলৈ নাই পোৱাচোন, চব নিবৃত্তি দি দিলে, মন্দিৰ নিজে মচি লয়, ঈশ্বৰ সেৱা কৰিছোঁ, নিজে ভোগ বনাই লয়, নিজে ফুল তুলসী আনি লয়, বোলে ঈশ্বৰৰ কাৰণে আনিছোঁ, হয় নহয়? কোনোবাই ক'ৰবাৰ পৰা আনিবলৈ যধে মধে আনিব পাৰে। আমাৰ সংস্কৃতিততো বিনা প্ৰয়োজনত গছৰ পাতখিলাও ছিঙা নহয়, কলপাতখিলা কাটিবলৈ যাতে গছজোপাৰ অনুমতি লোৱা যায়। এইটো কি কথা হ'ল? আৰে গছজোপাৰো চেঞ্চ থাকে ন, সেইটো চাইণ্টিফিকলিও প্ৰুভ আছে। প্ৰকৃতিয়ে এনেই কিবা এটা বস্তু উৎপন্ন কৰা নাই, গতিকে বিনা প্ৰয়োজনত গছৰ পাতখিলাও ছিঙা নাযায়। এইটো সংস্কৃতিৰ শিক্ষা, হয়নে?
বিনা প্ৰয়োজনত চাকিৰ খৰিকাডালত দিয়া নাযায়। খৰিকাডাল নিদিয়াকৈওতো চাকি গছ জ্বলিব পাৰে, কিন্তু খৰিকাডালো বহুত ডাঙৰ নিৰ্ণয় আছে। অঞ্জনীয়া গুৰুক কোৱা যায়, অঞ্জনীয়া গুৰুহে ভক্তিক আগবঢ়াই দিব, হয়নে নহয়? ইমান ডাঙৰ মহত্ব, সামান্য মাৰিৰ টুকুৰা এটাও ইমান এটা অস্পিচিয়াছ কৰি দিয়া হৈছে এইটো সংস্কৃতিত, একমাত্ৰ সেই নিৰ্ণয় জৰিয়তে ভক্তিভাৱৰ জৰিয়তে। সেই সেৱাত সুখ আছে, নহয়নে? সেইকাৰণে যিজনৰ কঁকাল পৰি গ'ল, মিতিৰৰ ঘৰত বিয়া এখন পাতিলে নাযাব পাৰে, কিন্তু গাঁৱৰ নামঘৰত যদি ভাগৱত হৈছে লাখুটিডাল লৈ হ'লেও ওলাবহি। কিয়? ইমান হেঁপাহটো ক'ৰ পৰা আহিছে? সেইটো হেঁপাহক মানে শব্দই ক'ব নোৱাৰি। বিয়া তহঁতিয়ে যাবি আৰু মইনো গৈ কি কৰিম, কিন্তু নামখাৰলৈ তেওঁ নোযোৱাকৈ নাথাকে আকৌ, অকণমান সময় হ'লেও তেওঁ যাব। কিয় এইটো হেঁপাহ? অন্তিম মুহূৰ্তত পতি, পুত্ৰ, ভগ্নী, ভাৰ্যা এই সকলোৰে মুখ আঁতৰি যায়, কিন্তু এই গাঁৱৰ ভকত দুজনক মাতি আনচোন, এনেকুৱা পৰিস্থিতি হয় ন? দেখিবলৈ পাইছেনে? কিয় কয়? ইমান অন্তিম সময়ত নিজৰ পুত্ৰকো বিচৰা নাই, গাঁৱৰ সেই ভকত দুজনক যে বিচাৰিছে, হয়নে নহয়? এইটো শব্দৰে ক'ব নোৱাৰি। ভক্তিৰ সুখ এইটোৱেই। আৰু শৰীৰৰ বেয়া পৰিস্থিতিটো তাতে একমাত্ৰ ঈশ্বৰৰ কথা শুনিবলৈ সেই হেঁপাহটো বাকী থাকে। যেহেন শৰ্কৰা খণ্ড ভুঞ্জে যিটো জনে, তাৰ যেন মতে স্বাদ সিহি মাত্ৰ জানে। শৰ্কৰা মানে কি? চেনী টুকুৰাটো খোৱা জনেহে চেনীৰ সোৱাদটো জানে, হয়নে নহয়? ঠিক তেনেদৰে হৰি কথা কথনত, হৰি কথা চিন্তনত, শৰীৰৰ চৰিত্ৰ শ্ৰৱণত যতেক আনন্দ আছে, ভজিলে জানিবা পাছে, কিবা আৰু কহিব মহৎ, হয়নে? টেষ্ট কৰিলেহে ইয়াৰ সোৱাদটো গম পোৱা যায়। সেহিমত মুখ্যৰ মূৰুতি হৰিদেৱ, তাতেহে বেকত সন্ত যিটো কৰে হেব। আৰু তেনেজন ভক্ততহে ঈশ্বৰে ভক্তিৰ ৰসটো বেকত কৰে। চবৰে ভিতৰত বোলে ভক্তিৰ ৰসো বেকত নকৰে, যিজন সেই ভাৱত উপস্থিত হৈছেগৈ, হয়নে? এতেকে ভকতি শ্ৰেষ্ঠ মুকুটিত কৰি, নহি আন সুখ আৰু ভকতিত হৰি। কহিলিহু ভকতিৰ উত্তম লক্ষণ, মুকুটিৰ অৰ্থে ভিন্ন নালাগে যতন। এক গুলি দুই শিকাৰ, ভক্তি কৰোঁতে কৰোঁতে তেওঁ মুক্ত হৈ যায়, কিন্তু মুক্তিলৈ চেষ্টা কৰিলে ভক্তিৰ অধিকাৰী নহ'বও পাৰে, হয়নে নহয়? যেতিয়া জীৱনৰ প্ৰাপ্ত সকলো কৰ্ম এটা শুদ্ধ ভাৱেৰে ঈশ্বৰৰ নামটো লৈ কৰি যোৱা গৈছে, তেতিয়াহ'লে প্ৰতিটো কৰ্ম ঈশ্বৰৰ ভক্তিৰ সৈতে সংযুক্ত হৈ গ'ল। এনেকুৱা এটা কৰ্ম বাকীয়ে নাথাকিলে যে ঈশ্বৰক অৰ্পণা কৰিবলৈ নহ'লে এইটো ঈশ্বৰৰ কৰ্ম নপৰিলে। সদায় ঈশ্বৰৰ ওচৰত এটা প্ৰাৰ্থনা যে অনায়াসেন মৰণম বিনা দৈন্যেন জীৱনম দেহান্তে তৱ স্মৰণম প্ৰসাদম পৰমেশ্বৰ। গোটেই গীতা ভাগৱতৰ মূল ভাৱ এই তিনিটা বাক্যত আছে। কি কোৱা গৈছে? অনায়াসেন মৰণম, চবেতো মৃত্যুলৈকে গৈ আছে। ঈশ্বৰক আমি এইটো ভগৱানক নমনা মানুহজনেও জীৱনৰ শেষফালে ভগৱানৰ এইকাৰণেই মানিবলৈ আৰম্ভ কৰেগৈ যে প্ৰভু এতিয়া আৰু মই শান্তিৰে বিনা কষ্টত মৰিব পাৰিলেই হ'ল, হয় নহয়? তেতিয়া বেলেগ ইচ্ছা নাথাকেগৈ নহয়, শান্তিয়ে মৰিব পাৰিলেই হ'ল। সেইকাৰণে ইয়াত আগতীয়াকৈ কোৱা হৈছে অনায়াসেন মৰণম, অনায়াসে যাতে প্ৰভু মৃত্যুটো আহে। বোলে মৃত্যুটো অনায়াসে আহিলে জীৱনটোত যদি কষ্টত পাৰ হয়, দ্বিতীয়তে সেইটোও কোৱা গৈছে বিনা দৈন্যেন জীৱনম। অসমীয়াত কয় নহয়, কাৰো ওচৰত হাত পাতিবলগীয়া নোহোৱাকৈ, আৰু সেইটো ৰিকুৱায়াৰমেণ্ট। ইয়াত কোৱা হৈছে যে প্ৰভু মৃত্যুটো অনায়াসেই আহক, কিন্তু কাৰো ওচৰত হাত পাতিবলগীয়া নোহোৱাকৈ যাতে জীৱনটো পাৰ হয়। বোলে দুইটা ক্ৰাইটেৰিয়া ফুলফিল হৈ গ'ল। অন্তিম সময়ত যদি ঈশ্বৰক পাহৰি থাকোঁ তেতিয়াওতো নহ'ব। এতিয়া সেইকাৰণে আখৰা কৰি থকা গৈছে, হয়নে নহয়? খাওঁতে উঠোঁতে বহোঁতে দেহান্তে তৱ স্মৰণম, দেহৰ অন্তিম সময়ত যাতে তোমাৰ চিন্তন হয়, এইকণ তুমি মোক কৃপা কৰা। পুৱা গধূলা সদায় এইটোকে জনোৱা যায় যাতে সেইদিনা কামত আহে, এইকণ মেইনটেনেঞ্চ লাগে। এতিয়া